গাইজনী মানে কেইবাদিন ধৰি পোৱা নাই, বিচাৰি পোৱা নাই। ৰাতিপুৱা 12 মানে গোটেই দিনটোত 12 লিটাৰমান গাখীৰ দিয়ে, সেই বিক্ৰী কৰে, ধুনীয়াকৈ চলি থাকে। যেতিয়া পোৱা নাই এতিয়া কি কৰিব? গুড ইভিনিং বন্ধুসকল, গুড ইভিনিং। সকলোকে প্ৰণাম জনাইছোঁ। সকলোৰে এই সন্ধিয়াটো শুভ হওক তাকে কামনা কৰি আজি নতুন এটা কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰপিছত মানুহজনে গাইজনী পোৱা নাই, গোটেই ঘৰখনত হাহাকাৰ লাগি আছে। ইফালে বিচাৰিছে, সিফালে বিচাৰিছে, বজাৰত বিচাৰিছে, নাই 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 পোৱাই নাই। তাৰপিছত মানুহ এজনে ক'লে, তই ভগৱানক চিন্তা কৰি ক, তই যি ভগৱানক ভাল পোৱা সেইটো বুলি কোৱাৰ পিছত মানুহজন গৈ ওচৰতে এটা শিৱ মন্দিৰ আছিলে। শিৱ মন্দিৰত গৈ একদম ধুনীয়াকৈ কৈছে যে, প্ৰভু শিৱ বাবা, মই গাইটো বিক্ৰী কৰি যিমানখিনি পইচা পাম সেই পইচাখিনিৰ আধা তোমাক দিম আৰু আধা মই ল'ম। গতিকে তুমি মোক গাইজনী মানে পোৱাই দিয়া। কথামতেই কাম। আৰু শিৱ ভগৱানটো একদম অলপতে সন্তুষ্ট হৈ, যিমান 33 কোটি দেৱতা আছে তাৰে ভিতৰত শিৱ ভগৱানেই হৈছে আটাইতকৈ একদম কম খৰচত আৰু কম প্ৰাৰ্থনাত, কম মানে হেৰিত তেওঁ মানে সন্তুষ্ট হ'ব। গতিকে শিৱ ভগৱানে তেওঁক মানে কি কৰিলে, আচ্ছা মানে ভাবিলে আৰু ভগৱানে চাগে। তেওঁ আহি অকণ দূৰ যোৱাৰ পিছতেই গাইজনী সেইফালৰ পৰা আহি আছে ঘৰমুৱা হৈ। তাৰপিছত আহিল গাইজনী, বাকী দৈনন্দিন কামবিলাক চলি আছে। পিছদিনাখন বজাৰলৈকে কি কৰিছে, গাইজনী লৈ যাবলৈ ওলাইছে। আৰু মানুহজনীক কৈছে, হেৰা তুমি মোক এই তাত থকা মেকুৰীটো দিয়াচোন, মই মানে পটককৈ আহি আছোঁ বজাৰলৈ। বোলো আপুনি গাই বিক্ৰী কৰিবলৈহে যাম বুলি কৈছে, আকৌ মেকুৰীজনী কি কৰে? এই দিয়া তুমি দিয়া। সেইটো বুলি লৈ গ'ল বজাৰলৈ। গৈ পেলাই আৰু গাইজনী আজিকালি বজাৰ বহুত দাম যিহেতু, গাইজনী মানে কি কৰিছে, বেপাৰীক কৈছে গাইজনীৰ দাম 1 টকা, কিন্তু মেকুৰীটোৰ দাম হ'ল 1 লাখ টকা। আৰু যদি যোনে মেকুৰীটো কিনিব 1 লাখ টকা দি, সি গাইজনী পাব। ঠিক তেনেকৈ একদম মানুহজন একদম পূৰা যুঁজবস্তি নেৰেই। মানুহে কৈছে, তই লাগিলে গাইজনীৰ দাম আৰু 10,000 টকা বেছি কৰি ল, তথাপিতো গাইজনী দে। কৈছে কি নহ'ব, মই একদম ভগৱানক কথা দিয়া আছে যে মেকুৰীটো মোক 1 লাখ টকা দিব লাগিব আৰু গাইজনীৰ দাম 1 টকা। সেই উপায় নাই, তাৰপিছতে কি কৰিব আৰু। সেই ধৰণেই গাইজনী মানে 1 টকাত বিক্ৰী কৰিলে আৰু মেকুৰীজনী মানে 1 লাখ টকাত বিক্ৰী কৰিলে। ঘৰলৈ আহি ধুনীয়াকৈ কৈছে, কাপোৰ দিয়া মোক, ধুনীয়াকৈ গা পা ধুই তিয়াই মেলি আৰু ধূপ 1 পেকেট 10 টকা দামৰ ধূপ 1 পেকেট কিনি আনিছে দোকানৰ পৰা। আনি পেলাই আনকি ৰচিদখনো লৈ আহিছে যে তেওঁ যে 1 টকাত গাই বিক্ৰী কৰিছে, আৰু মানে সেই গাই বিক্ৰী কৰাৰ ৰচিদখনো তেওঁ লৈ আহিছে। আহি শিৱ ভগৱানৰ ওচৰত সেই মন্দিৰটোতে গৈছে। গৈ পেলাই ভগৱানক কৈছে, প্ৰভু যে মই মেকুৰীটো 1 লাখ মানে মই গাইজনী 1 টকাত বিক্ৰী কৰিছোঁ, আৰু মেকুৰী যিটো মই 1 লাখ টকাত বিক্ৰী কৰিছোঁ সেইটো মোৰ পইচা, তুমিতো নাপাবাই। গতিকে 1 টকাত মই গাইজনী বিক্ৰী কৰিছোঁ, তাৰে 50 পইচা তোমাক দিলোঁ আৰু 50 পইচা মই ৰাখিলোঁ। আৰু এই যে ধূপকাঠি যে জ্বলালোঁ মই, এই ধূপকাঠি পেকেট কিন্তু মই 10 টকা দি কিনি আনিছোঁ মোৰ নিজৰ পইচাৰে। গতিকে তুমি দিয়া পইচা নহয়। আৰু ঠিক সেই ধৰণেই তেওঁ তাৰমানে কি কৰিলে, ভগৱানক ঠগি পেলাই, ভগৱানক ঠগিও মেকুৰীজনী 1 লাখ টকাত বিক্ৰী কৰিলে আৰু গাইজনী 1 টকাত বিক্ৰী কৰিলে। গতিকে বন্ধুসকল, এই কাহিনীটোৰ অৰ্থটো মই এইটোৱে ক'ব খুজিছোঁ, অৰ্থটো নহয় আচলতে, মানে এই কাহিনীটোৰ সাৰমৰ্মটো এনেকুৱা ধৰণৰ যে এতিয়া তাৰমানে কি, ভগৱানকো ঠগা মানুহ ওলাইছে। মানে ভগৱানকো ঠগিবৰ কাৰণে মানুহে ভয় নকৰে। ভগৱানক যদি কিবা কথাও দিয়ে, সেই কথাটো কিবা মানে পাকে পকাৰে সি তাৰমানে কি কৰিব, ভগৱানকো ঠগিবলৈ আৰম্ভ কৰিছে। গতিকে আজিৰ তাৰিখত মানুহে মানুহক ঠগাটো একেবাৰে সৰু কথা হৈ পৰিছে। সেইকাৰণে মই এইটো কথা ক'ব বিচাৰিছোঁ যে সাৱধান। আৰু আপোনালোকে আজিকালি মোবাইলটো আমি কাৰোবাক কল কৰিব খুজিলেই কোনোবাই মানে CID হৈ, কোনোবাই কিবা অমুক হৈ তমুক হৈ বিভিন্ন লোন দিম, কিবা দিম, প্ৰলোভন দি ফোন কৰিব বুলি ইতিমধ্যে গৃহ মন্ত্ৰালয়েও ধুনীয়াকৈ গোটেই সচেতনতাৰ যিটো মানে ব্যৱস্থা, সেই ব্যৱস্থাটো কৰি আছে। প্ৰত্যেক ঘৰতে, প্ৰত্যেকৰ হাততে এটা মোবাইল থাকে আৰু সচেতনতাটো সকলোকে কৰি আছে। গতিকে তাৰে মাজতো মানুহৰ কেতিয়াবা ভুল হৈ যায়। বেংকবিলাকে মানে বেংকত আমাৰ যি একাউণ্ট থাকে সেই একাউণ্টৰ পইচাও লুটি লৈ যায়। গতিকে এই ধৰণৰ মানে যিমান পাৰি আমি সাৱধান হ'ব লাগিব। আৰু সাৱধান হোৱাৰ পিছতো যদি কিবা বিপদ হয় তেতিয়াতো উপায় নাই। গতিকে বন্ধুসকল, সকলোকে মানে এই কথাখিনিৰ জৰিয়তে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যিহেতু আজিৰ তাৰিখত ভগৱানক ঠগা মানুহ ওলাইছে, আপোনালোকে দেখিয়ে আছে। যদি অলপমান ভাল ধৰণে অধ্যয়ন কৰে, আশে পাশে গোটেই চাৰিওদিশে যদি অকণমান অধ্যয়ন কৰে, ভগৱানক কেনেকৈ ঠগি পেলাই খাই আছে এই অনুমান আপোনালোকে নিশ্চয় কৰিব পাৰিব। গতিকে আমি মানুহে মানুহক ঠগাটো একেবাৰে সৰু কথা হৈ পৰিছে। সকলোৱে সাৱধানে থাকিব, ভালে থাকিব, সুস্থ থাকক। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু জয় অসম, নমস্কাৰ।